BTCৰ নমিনেটেড MCLA হল কৰ্মেশ্বৰ ৰায়। BTC প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰে কৰ্মেশ্বৰ ৰায়ক দিলে সন্মানিত পদবী। কৰ্মেশ্বৰ ৰায়ক নমিনেটেড MCLA দিয়াক লৈ বড়োভূমিত সৰব চৰ্চা। কাৰণ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়। এজন মানুহ দুখন পৰিষদৰ দুটা পদবী, এয়া কেনেকৈ সম্ভৱ? কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা পদত্যাগ নকৰাকৈ বড়োভূমিৰ নমিনেটেড MCLA কেনেকৈ হল কৰ্মেশ্বৰ ৰায়? KACৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ এজন ব্যক্তি কৰ্মেশ্বৰ ৰায়। কৰ্মেশ্বৰ ৰায়ৰ ঘৰ ধুবুৰীৰ কুমুৰী গাঁৱত। KACৰ এলেকাত কৰ্মেশ্বৰ ৰায়ে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। এইজন কৰ্মেশ্বৰ ৰায় কি ভিত্তিত আইনগতভাৱে BTCৰ নমিনেটেড MCLAৰ পদবী অৰ্পণ কৰা হ'ল? BTC একমতে BTCৰ বাহিৰৰ কোনো লোকে BTCৰ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। অন্যহাতে মনোনীত সদস্যৰূপেও নিযুক্তি দিব নোৱাৰে। তেনেহলে কৰ্মেশ্বৰ ৰায় কেনেকৈ নমিনেটেড MCLA পতা হ'ল? বড়োভূমিত যোগ্য ব্যক্তিৰ অভাৱ আছিল নেকি? প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আক্ৰাছৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক KACৰ পাৰিষদ হৈ থকাৰ সময়ত আৰু বা তেওঁ সেই KACৰ পাৰিষদ হোৱাৰ পিছত সেই অঞ্চলৰ নাগৰিক হোৱাৰ পিছত তেওঁৰ ভোটাধিকাৰ সেই অঞ্চল থকাৰ পিছত তেওঁক আকৌ কেনেকৈ ক'লে সেই কথাটো মই অবুঝাতৰ। দুখন পৰিষদত দুটা সন্মানীয় পদ অলংকৃত কৰিলে কৰ্মেশ্বৰ ৰায়ে। অকল এয়াই নে? সৰ্বমুঠ 6 গৰাকী লোকক চৰকাৰীভাৱে BTCৰ মনোনীত পাৰিষদ হিচাপে নিযুক্তি দিয়া হ'ল। এতিয়া প্ৰশ্ন হৈছে, কোচ ৰাজবংশী হৈ মুদৈবাৰী পৰিষদীয় সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি জয়লাভ কৰা দিগন্ত বৰুৱা থকাৰ পাছতো কোচ আৰু ৰাজবংশী দুজনক মনোনীত পাৰিষদ হিচাপে নিযুক্তি দিয়া হ'ল। BTC একমতে কোনো জনগোষ্ঠীৰ নিৰ্বাচিত প্ৰতিনিধি থাকিলে সেই জনগোষ্ঠীটোৰ পৰা চৰকাৰে পাৰিষদ মনোনীত কৰিব নোৱাৰে। কোচ ৰাজবংশীৰ হৈ দিগন্ত বৰুৱা থকাৰ পাছতো কোচ আৰু ৰাজবংশীৰ হৈ পৃথকে পৃথকে কোনখন আইনৰ জৰিয়তে মনোনীত পাৰিষদ হিচাপে নিযুক্তি দিয়া হ'ল? কোচ আৰু ৰাজবংশীক পৃথক কৰা হৈছে কিয়? কোচ ৰাজবংশীৰ লোকক সন্তুষ্ট কৰিবলৈ গৈ অথবা দুজন ব্যক্তিক সন্তুষ্ট কৰিবলৈ গৈ কোচ আৰু ৰাজবংশীক পৃথক পৃথক কৰাটো জানো যুক্তিসংগত? যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা এগৰাকী নিৰ্বাচিত প্ৰতিনিধি আছে, তেনে ক্ষেত্ৰত কোচ আৰু ৰাজবংশী বুলি পৃথকে পৃথকে আন দুগৰাকী ব্যক্তিক কোনখন আইনৰ জৰিয়তে চৰকাৰে মনোনীত সদস্য দিলে সেইটো মই অলপ কনফিউজ। তেওঁলোকক যদি কোচ ৰাজবংশী হিচাপে দিলহেঁতেন তেতিয়া মোৰ ক'ব লগা নাছিল। কিন্তু কোচ আৰু ৰাজবংশী দুটা পৃথক জনগোষ্ঠী বুলি তেওঁলোকে দেখুৱালে। আৰু 2003 চনৰ BTC চুক্তিটো স্পষ্টভাৱে আছে যে কোনোবা জনগোষ্ঠীৰ প্ৰতিনিধি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হ'লে তেতিয়াহ'লে সেই জনগোষ্ঠীটোৰ পৰা দ্বিতীয়গৰাকী ব্যক্তিক আৰু চৰকাৰে মনোনীত সদস্য দিব নোৱাৰে। মই যিমান দূৰ জানো, মুদৈবাৰী আমাৰ BJPৰ নিৰ্বাচিত পাৰিষদ দিগন্ত বৰুৱা ডাঙৰীয়া কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয়। যদি তেখেতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয় তেতিয়াহ'লে আকৌ কোচ আৰু ৰাজবংশী দুটা পৃথকে পৃথকে কি কাৰণত দিলে এই কথাটো মই বুজি পোৱা নাই। অৱশ্যে হাগ্ৰামা নেতৃত্বাধীন BTR চৰকাৰে সকলো কৰিব পাৰে। অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে হাগ্ৰামা মহিলাৰীয়ে। সপ্তম শ্ৰেণীৰ উত্তীৰ্ণ MCLAও নিযুক্তি লাভ কৰিব পাৰে TCLCCৰ অধ্যক্ষৰূপে। কোচ ৰাজবংশীটো ইলেক্টেড মেম্বাৰ নাই। দিগন্ত বৰুৱা কোচ ৰাজবংশী বুলিতো আমাৰ কোকৰাঝাৰৰ মানুহখিনিয়ে মানিব নোখোজেই। গতিকে এই জনগোষ্ঠীটোৰ মই ভাবোঁ যে কোচ ৰাজবংশীটো গোৱালপাৰা জিলাৰ ৰাজবংশীৰ লগত আমাৰ এইফালৰ কোচৰ একে মিলিব নালাগে। আৰু কোচ ৰাজবংশীয়ে সদায় অৱহেলিত অনুভৱ কৰে। তেখেতসকলে যদি দুটা নমিনেটেড পাইছে এইটোক লৈতো আমি ভাল পাব লাগে।
কাৰণ সদায় তেওঁলোকে নিজক অৱহেলিত বুলি ভাবে মনত দুখো আছে জনগোষ্ঠীটোৰ মনত বহুতখিনি কষ্ট আছে গতিকে যদি BTCয়ে তেওঁলোকক সন্মান দিছে তাত আমি বেয়া পাব নালাগে ব্যুৰো ৰিপৰ্ট আসাম টক্স